পাৰ্থদাই কৈছিলে এখন দেশত এজন ৰজা আছিল, কিন্তু তেওঁ সেই দেশখনৰ ৰজা নাছিল। তেওঁৰ ওচৰত কোনো সিংহাসনো নাছিল, না তেওঁৰ ওচৰত এখন তৰোৱাল আছিল, না অজস্ৰ মণি মুকুতা। কিন্তু তেওঁ সদায় প্ৰজাৰ কথা ভাবিছিল। তেওঁৰ প্ৰজাৰ লগতে আছিল, প্ৰকৃতিৰ লগত আছিল। তেওঁৰ কাৰণে সকলো সমান আছিল। ধনী দুখীয়া, জাতি ধৰ্ম, ডেকা বুঢ়া, নদী পৰ্বত, সাগৰ, চৰাই চিৰিকটি সকলো সমান। আজি তেখেত আমাৰ পৰা অকণমান দূৰত গ'ল। মই দূৰত গ'ল বুলি কৈছোঁ কাৰণ তেওঁ দূৰত আছে, তেওঁ গুচি যোৱা নাই, তেওঁ আমাক চাই আছে। মই প্ৰতি মুহূৰ্তত তেওঁক অনুভৱ কৰোঁ। তেখেতক অন্তৰত লৈ ঘূৰি আছোঁ। প্ৰত্যেকজন অসমীয়া ব্যক্তিয়ে তেওঁক অন্তৰত লৈ ঘূৰি আছোঁ। আৰু তেখেতে কৈছিল, ইউক্লিপ্টাছ গছৰ দৰে ওখ হ'ব খোজোঁ মই, চিৰদিন চিৰন্তন আকাশ চুব খোজোঁ মই। তেওঁ এই ইউক্লিপ্টাছ গছজোপাত দিনক দিনে বাঢ়ি গৈ আছে। যিমান দিন হৈছে তেওঁ আমাৰ অন্তৰত আৰু সোমাই গৈ আছে আৰু যুগ যুগ ধৰি সোমাই থাকিব। মই নিজকে সৌভাগ্যৱান বুলি ভাবোঁ, যিহেতু মই তেওঁৰ লগত তেখেতৰ শেষ সৃষ্টিত মই অলপ অংশ হ'ব পাৰিলোঁ। আৰু মই সৰুতে পোৱা তেখেতক যোৰহাটত আমি একেলগে একে ওচৰত আছিলোঁ, নেইবাৰ্ছ। সেই সৰুকালৰ সময়খিনি পালোঁ, তাৰপিছত মই শেষৰ সময়খিনি পালোঁ। মাজত মই বিশেষ তেওঁৰ লগত সময় পাৰ কৰিব নোৱাৰিলোঁ, দুৰ্ভাগ্য। কিন্তু তেখেতে মোক আশীৰ্বাদ দি গ'ল। আৰু যেতিয়ালৈকে উশাহ থাকিব জুবিন দা থাকিব, যেতিয়ালৈকে জীৱন থাকিব জুবিন দা থাকিব। জয় জুবিন দা! I love you, জুবিন দা, wherever you are. Thank you. ধন্যবাদ। জয়দা আৰু পৰি দুয়োকে একোখনিকৈ ফুলাম গামোচা আৰু এটি স্মাৰক উপহাৰ দিয়া হ'ব। ইউকেলিপ্টাছ গছৰ দৰে ওখ হ'ব খোজা জুবিন দাৰ সৃষ্টিৰাজি ইমানেই